পাঠকমূলক আৰু মহিলা আছে মই তেওঁলোকৰ পৰা কিছু জানিব বিচাৰিম বাইদেউ আপুনি অকণমান দিব কেনেকুৱা মানে যিটো দিব 10,000 টকা কোৱা হৈছে ইতিমধ্যে 27 ছেপ্টেম্বৰত আগতে আপোনালোকে গোটত জড়িত হৈ আছে কি কামৰ আপোনাৰ কিবা ব্যৱসায় আছেনে আছে মই প্ৰথম যিহেতু মই এগৰাকী গৃহিণী আৰু গোটৰ সদস্যা মই নিজৰ পাকঘৰটোৰ পৰাই মই মোৰ বিজনেছ আৰম্ভ কৰিছিলোঁ মই ক্লাউড কিটচেন চলাইছিলোঁ ক্লাউড কিটচেনৰ পৰা মই হোম ডেলিভাৰী ষ্টাৰ্ট কৰিলোঁ আৰু মিটিং হওক বা পঞ্চায়তত আৰু কলেজত এইবোৰ মানে মই হোম ডেলিভাৰী দিলোঁ আৰু পাৰ্টি এইবোৰ অৰ্ডাৰবোৰ ল'লোঁ তাৰপিছতে মই ঘৰতে নিজে মাছৰ আচাৰ প্ৰস্তুত কৰিলোঁ আৰু লগতে বেম্বৰ শ্ব'পিচ আদি এইবোৰ মানে মই নিজে ঘৰতে বনাই মেলি বিক্ৰী কৰোঁ আৰু এতিয়া নতুনকৈ মই এটা নিজে আগলৈ মানে পৰিকল্পনা এটা মানে মই আগবঢ়াব লৈছোঁ এতিয়া নতুনকৈ যিহেতু এই পাকঘৰৰ পৰা মই যোনটো এই জাৰ্ণিটো 10,000 টকাটো যেতিয়া পাব তাৰপিছত মই সেইখিনি মই সেই কামতে মই লগাম যিহেতু 10,000 টকাও কমটি টকাও নহয় আমি কিবা এটাতো সহায় হ'ব আৰু লগতে আমি তাৰপিছত আমি লোনো পাম এইটো 10,000টো পোৱাৰ পিছত আৰু তাৰ কাৰণে মানে ইমানখিনি যে আমি পাইছোঁ বা ইমানখিনি আগবাঢ়িছোঁ তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় পুনৰ আমি সুযোগ পালে আপোনাৰ ওচৰলৈ যাম মাছৰ আচাৰ তেওঁ প্ৰস্তুত কৰে মাছৰ আচাৰ